এয়া চিনি পাইছেনে ফ্ৰেণ্ডছ, এয়া হৈছে গুন্দ্ৰুক, আমাৰ গোৰ্খালীৰ এটা ট্ৰেডিশ্যনেল ডিছ। আৰু ফ্ৰেণ্ডছ, এই গুন্দ্ৰুকটো মানে আমি এনে আঞ্জাখন প্ৰস্তুত কৰি খাওঁ, লগতে চাটনিও বনাই খাওঁ। কিন্তু আজি আপোনালোকক গুন্দ্ৰুকৰ পৰা আমি কেনেকৈ আচাৰ প্ৰস্তুত কৰি খাওঁ তাকে অকণমান দেখাবলৈ গৈ আছোঁ। মানে এইটো গুন্দ্ৰুকটো আমি আচাৰ প্ৰস্তুত কৰি বহুত দিনলৈকে থৈও খাব পাৰোঁ। এইটো গুন্দ্ৰুকটো একচুৱেলি লগালগ ওলোৱা গুন্দ্ৰুক হয়। অলপ আগতে ওলাই লৈছিলোঁ, তো এইখিনি অকণমান আচাৰ প্ৰস্তুত কৰি ৰাখি থ'ম বুলি ভাবিছোঁ, যিহেতু পিছলৈ অলপ খাবলৈ ভাল লাগে। এই আচাৰ মই কেনেকৈ প্ৰস্তুত কৰোঁ তাকে আপোনালোকক অকণমান দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এয়া দেখিছেনে, কেঁচা গুন্দ্ৰুক হয়। এয়া এনেকুৱা কেঁচা গুন্দ্ৰুকক যদি আমি আচাৰ প্ৰস্তুত কৰি ৰাখোঁ আৰু মাজে সময় খাব মন গ'লে খাব পাৰোঁ, ইমান টেষ্টি হয় খাবলৈ। বলকচোন তেন্তে কি কি দিম ইয়াত, কেনেকৈ বনাওঁ সেইখিনি অকণমান ডিটেইলছত চাই লওঁ। আচাৰ প্ৰস্তুত কৰিবলৈ আমাক কোনো শুকান মছলা নালাগে, যিহেতু ইয়াত মই লৈ লৈছোঁ ধনিয়া পাত, আৰু লগত আছে এয়া জলকীয়া আৰু আদা। আৰু বেছি পৰিমাণে একো বস্তু নিদিওঁ, অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি দুইটা দিম। তাৰপিছতে এইখিনি মানে আমি ফ্ৰিজত থৈ খাব লাগিব যে, সেইকাৰণে কেঁচা বস্তু দিলেও একো আপত্তি নাই। তাৰপিছতে এয়া মিক্সাৰৰ একেবাৰে সৰু জাৰটো লৈ লৈছোঁ, তাতে দিছোঁ ধনিয়া আৰু জলকীয়াটো ইমান জ্বলা নাই কাৰণে অলপ বেছিকৈ দিলোঁ মই। তাৰপিছতে ইয়াতে দি দিছোঁ আদা। ফ্ৰেণ্ডছ, আদা মই একেবাৰে মিহি কৰিলোঁ, কম পৰিমাণে পানী দিছোঁ, ইয়াতে একেবাৰে 2 চামুচ মানহে দিছোঁ। তাৰপিছতে ইয়াতে অকণমান নিমখ দিম। এতিয়া সোৱাদ অনুসৰি যিমান লাগে আমাৰ আচাৰ প্ৰস্তুত কৰিবলৈ সিমানে নিমখ দিম। ইয়াতে নিমখ দিছোঁ, পিছত লাগিলে অকণমান এড কৰি ল'ম, কিন্তু আগে যদি আমি নিমখটো বেছি চোকা দিওঁ, পিছত আকৌ কণীটো লগাই মিক্সাৰত এবাৰ বা দুবাৰ চলাই লওঁ, তেতিয়া মিহি হৈ যাব। বেছিকৈ গুড়ি কৰা নাই, একেবাৰে দৰদৰীয়া কৰি লৈছোঁ। তাৰ পাছতে এয়া আচাৰত দিবলৈ মই একেবাৰে অকণমান তেল গৰম কৰি লৈছোঁ। তেল মই একদম কম পৰিমাণে দিম, গৰম হ'বলৈ দিম। ইফালে তেল গৰম হৈ আছে মানে মই এইফালে মছলা সানিবলৈ ৰেডি কৰি লৈছোঁ। ইয়াতে দিছোঁ অকণমান হালধি, অকণমান ধনিয়া গুড়ি, অকণমান আচাৰত প্ৰস্তুত কৰা মছলা, য'ত নেকি আছে মেথি গুটি, সৰিয়হ, জিৰা, ধনিয়া গুড়ি, গোটেইটো মিক্স থকা মছলা ইয়াত দিলোঁ। তাৰপিছতে আৰু কি, আমি ইয়াত একো বস্তু দিব নালাগে। যিখিনি আমি পেষ্ট তৈয়াৰ কৰিছিলোঁ এইখিনি এতিয়া ইয়াত দিম, এনেকৈ এইখিনি দি দিম। যদি গোটেইখিনি দিওঁতে জ্বলা বেছি হয় বুলি লাগে তেতিয়াহ'লে কমকৈ দিলেও একো নাই, মই ইয়াতে গোটেইখিনি দিম। যিমান মছলা খুন্দি থৈছিলোঁ মছলাখিনি গোটেইখিনি ইয়াত দি দিলোঁ। তাৰপিছতে আমি ইয়াত এড কৰিম মিঠাতেল। এয়া গৰমে দিছোঁ, ঠাণ্ডা হ'বলৈ দিব নালাগে। তাৰপিছতে এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। এয়া গোটেইখিনি মিক্স কৰি লৈ লওঁ। এনেকুৱা টেষ্টি আচাৰ আপোনালোকে খাইছেনে বাৰু? কেতিয়াবা খাই চাবচোন, নহ'লে আপোনালোকেও নিজে তৈয়াৰ কৰি, খুব ভাল লাগে খাই। মই এনেকৈ বনাই খাই গৈ আছোঁ। এতিয়া আপোনালোকে পাৰিলে চিচাৰ টেমাত ভৰাই থ'ব, নতুবা আপোনালোকে টিফিনতো ভৰাই থ'ব পাৰিব, কাৰণ আপোনালোকে ফ্ৰিজত থৈয়ে খাব লাগিব এইটো। কিয়নো আমি ইয়াতে কেঁচা ধনিয়া, আদা এইবিলাক দিছোঁ যে, আৰু একেবাৰে নুশুকুৱাকৈ একদম মানে কেঁচাকৈ দিছোঁ, অকণমান পানী মিক্স কৰি। সেইকাৰণে এইটো বস্তুটো আমি বেছি দিনলৈকে খাব নোৱাৰোঁ। খাব পাৰোঁ, কিন্তু আমি ফ্ৰিজত থৈয়ে খাব লাগিব। আৰু এতিয়া মই ফ্ৰিজত থ'বলৈ এয়া চিচাৰ টেমা এটা লৈ লৈছোঁ। চিচাৰ টেমাটো কেইদিনমান আগতে তিল থৈছিলোঁ, তিল গুড়ি, সেইকাৰণে অকণমান তিল লাগি আছে, একো নাই বাৰু। এতিয়া মই সেই টেমাটোতে এনেকৈ ভৰাই যাম। এয়া গুন্দ্ৰুকৰ আচাৰ তৈয়াৰ হৈ গৈছেগৈ, আৰু মই অকণমান টেষ্ট কৰি চালোঁ কেনেকুৱা বনিছে বুলি। বহুত টেষ্টি হৈছে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে বাৰু কোনে গুন্দ্ৰুক খাই ভাল পায়? গোৰ্খালীৰ ট্ৰেডিশ্যনেল ফুড বুলি অকল গোৰ্খালীয়ে খাই ভাল পায় বুলি কথা নহয়, আমাৰ অসমীয়া সমাজতো বহুতে খাই ভাল পায়। আৰু কিছুমানেতো মোক ইয়াত খুজি থাকে, তেওঁলোকে কয় কেতিয়া বনাবা, মোকো দিবা বুলি কয়। আৰু তেওঁলোকে খুব খাবলৈ আগ্ৰহী আৰু খায়ো খুব ভাল পায়। কেতিয়াবা যদি কাৰোবাক খানা খাবলৈ মাতোঁ, তেওঁলোকে আগেয়ে কয় গুন্দ্ৰুকৰ কিবা এটা বনাবা দেই বুলি। সেইকাৰণে
সকলোৰে ট্ৰেডিশ্যনেল ফুড চবেই টেষ্ট কৰি চাব লাগে কেনেকুৱা লাগে কি লাগে আমি এতিয়া গোৰ্খালী হলো বুলিয়েই বেলেগৰ ট্ৰেডিশ্যনেল ফুডটো টেষ্ট কৰা নাই নহয় আমি সকলোৰে অলপ হ'লেও বনাই খাবলৈ চেষ্টা কৰিছোঁ মই অৱশ্যে খাৰু অকমান বনাই খাইছিলোঁ বহুত ভাল লাগিলে খাই আৰু নামচিঙো বা ওচৰতে এজনী আছিলে বাই দিছিলে আৰু খালো ইমান টেষ্টি লাগিলে চবৰে সোৱাদটো বেলেগ বেলেগ নহয়নে চবৰ নিজৰ নিজৰ এটা ট্ৰেডিশ্যনেল ফুড থাকে আৰু আমাৰো এটো গুন্দ্ৰুক আৰু গুন্দ্ৰুককটো আমি বহুত ধৰণে খাব পাৰো কেতিয়াবা চাটনি বনাইও খাব পাৰো কেতিয়াবা আপোনালোকে এনেকে গিলাসৰ টেমা এটাত থৈ বহুত দিন ষ্টৰ কৰি খাব পৰাকে আচাৰ প্ৰস্তুত কৰিও খাব পাৰো তবে কেতিয়াবা আমি মাছৰ লগতো খাও জুল বনাই কেতিয়াবা আমি এনে ভাজি বনাইও খাও মানে ইয়াৰ বহুত আছে মানে এটো খাব পৰা সিস্টেমটো